ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ শেষৰখন চিনেমা চাবৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি দেখা গৈছে অভূতপূৰ্ব সঁহাৰি আৰু প্ৰথমটো দিনত অভূতপূৰ্ব সঁহাৰি জনোৱাৰ পিছত আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো আচলতে দেখা গৈছে ৰাইজৰ ব্যাপক সঁহাৰি আৰু প্ৰায় এসপ্তাহলৈকে আচলতে মঙলদৈ দুটাকৈ চিনেমা হলত যি টিকটৰ আচলতে অভাৱ বুলি ক'ব লাগিব ইতিমধ্যে হাউচফুল হৈছে আৰু এই মুহূৰ্তত মই এক বিশেষ দৃশ্য দেখুৱাবলৈ উপস্থিত আছোঁ মঙলদৈ চপাইস্থিত নিৰিবিলি বৃদ্ধাশ্ৰমত আৰু এক ভাল লগা কথা বুলি ক'ব লাগিব যি জুবিন গাৰ্গৰ যি ৰৈ ৰৈ বিনালে ছবি বা তেওঁৰ যি টীম আচলতে তেওঁলোকলৈ আছে ভাল খবৰ বুলি ক'ব লাগিব এইসকল ককা আইতাই আজি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাব মঙলদৈৰ যি গ'ল্ড চিনেমা হলত আচলতে তেওঁলোকে জুবিন গাৰ্গৰ শেহতীয়া চিনেমা ৰৈ ৰৈ বিনালে উপভোগ কৰিব আৰু এওঁলোকক যি এই চিনেমাখন উপভোগ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে মঙলদৈৰ এজন উদীয়মান কণ্ঠশিল্পী যুৱক জুবিন অনুৰাগী হৰি হৰ্ষিত আৰু লগতে আছে যুগল কিশোৰ ডেকা এইসকল যুৱকৰ প্ৰচেষ্টাত আচলতে এওঁলোকৰ দৰে যি ককা আইতাহঁতক ৰৈ ৰৈ বিনালে দেখুওৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰাইছে যুৱকজন আছে তেওঁৰ পৰাই যাম কি ক'ব এই মুহূৰ্তত কি ক'ম মানে আচলতে আৱেগিক হৈ আছোঁ আচলতে আজি দাদাৰ অতিকে হেঁপাহৰ এখন ছবি ৰৈ ৰৈ বিনালে আচলতে মই ব্যক্তিগতভাৱে মানসিকভাৱে প্ৰস্তুত নহয় যে এখন চাব পাৰিম বুলি হয়তো কিছুদিন পিছত নিজকে প্ৰস্তুত কৰি তুলিব পাৰিম কিন্তু আজি কিছুদিন আগতে মই ফেচবুকত এটি পোষ্ট দিছিলোঁ যে এই চিনেমাখন দেখুৱাবৰ কাৰণে মংগলদৈস্থিত নিৰিবিলি আৱাসত থকা ককা আইতাসকলক মই দেখুৱাম বুলি আৰু তেতিয়া কেইবাজনেও মানে মোক উৎসাহ দিছিলে যে এইটো ভাল কাম হ'ব আৰু তেতিয়া ভাবিলোঁ যে আৰু আমাৰ দায়িত্ব আছে যে কেৱল এই নিৰিবিলি বৃদ্ধাশ্ৰমৰ ককা আইতাসকলেই নহয় যে আমাৰ অসমৰ চুকে কোণে থকা যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোককো আমি ছবিগৃহলৈ আনি এই দাদাৰ এই ছবিখন দেখুৱাব লাগিব গতিকে আজি প্ৰথম প্ৰয়াস আজিৰ পৰা আৰম্ভণি নিজৰ সামৰ্থ্য অনুযায়ী কোনো কাৰোৰ পৰা দান দক্ষিণা নোলোৱাকৈ নিজৰ কষ্টোপাৰ্জিত ধনেৰে এওঁলোকক দেখুৱাব আগবাঢ়িছোঁ আৰু ভৱিষ্যতৰ দিনতো আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ কোনোবা যদি তেনেকুৱা আছে আপোনালোকৰ ওচৰে পাঁজৰে যিয়ে 100 টকা বা 150 টকা খৰচ কৰি চাব নোৱাৰে তেওঁলোকক যদি আপোনালোকে তেনেকুৱা মানুহ দেখে তেনেহ'লে মোক এবাৰ যোগাযোগ কৰিব গতিকে মই চেষ্টা কৰিম নিজৰ সামৰ্থ্য অনুযায়ী তেওঁলোকক আমাৰ দাদাৰ ছবিখন দেখুৱাবৰ কাৰণে শেষবাৰৰ কাৰণে যিহেতু এইখন দাদাৰ শেষ ছবি গতিকে এনেকৈ চেষ্টা কৰি যাম আগুৱাই যাম আন এগৰাকী যুৱক আছে এই যুৱকজনেও আচলতে যি মংগলদৈত এখন যি শিশুগৃহ আছে অনাথ শিশুগৃহ আছে এই শিশুগৃহৰ যি কণ কণ শিশুসকল আছে তেওঁলোকক দেখুওৱাৰ প্ৰচেষ্টা কৰিছে কি ক'ব দাদাৰ এইখন শেষ চিনেমা কিন্তু আমি এইখনে শেষ বুলি নধৰি আমি অনাগত দিনত গোটেইকেইজনে চবে মানে অসমীয়াই লগ লাগি দাদাক আমি জীয়াই ৰাখিম আমি যেনেকৈ পাৰোঁ দুখীয়া দৰিদ্ৰ যদি এখন চিনেমা মানে চাব বিচাৰে আমি দেখুৱাম আমি আছোঁ দাদাৰ কাৰণে আমি দাদাৰ কাম কৰি যাম সদায় দাদাই যেনেকৈ মানুহক ভাল পাইছিল আমি সেনেকৈ দাদাৰ মৰমখিনি আমি বুকুত ৰাখি আমি সকলোকে মানে সহায় কৰিম বুলি চেষ্টা কৰিছোঁ পৰিচালকগৰাকী আছে নিৰিবিলি আশ্ৰমৰ পৰিচালকগৰাকী আছে তেওঁৰ পৰা জানিম জুবিন গাৰ্গ নাই কিন্তু আজি আমি আকৌ সকলোৱে লগ লাগি তেওঁৰ যি শেষবাৰৰ বাবে তেওঁ খোজ কাঢ়িব কথা ক'ব এই আইতাসকলক লৈ যাব আপোনালোকে নমস্কাৰ আমি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আমি নিৰিবিলি বৃদ্ধাবাসৰ সমূহ পৰিয়ালবৰ্গ মৰ্মাহত আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ এই দুখৰ মাজতো আমাৰ ককা আইতাসকলে টিভি চাইত দেখা পাই আছে যে জুবিন গাৰ্গৰ এখন ৰৈ ৰৈ বিনালে চিনেমা আজি আৰম্ভ হ'ব তেওঁলোকে চাবৰ কাৰণে বহুত আগ্ৰহী হৈছিলে কিন্তু আমাৰ মাজত মোৰ ভাতৃপ্ৰতিম হৰি হৰ্ষিত তেখেতো আগবাঢ়ি আহিলে ককা আইতাসকলক দেখুৱাম বুলি লগতে আমাৰ যুগল কিশোৰ ডেকা আৰু এগৰাকী ব্যক্তি আছে বাঁহজানি আমাৰ দৰং জিলাৰ নিপেন্দ্ৰ নাথ তেওঁলোকে আহি আমাৰ ককা আইতাসকলৰ এই চিনেমাখন দেখুৱাই যি আনন্দ দিব বিচাৰিছে মই তিনিগৰাকীকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আমাৰ বৰ্তমান 40 গৰাকী তেওঁলোকে
আমাৰ হৰিহৰ্ষিত দেৱে 16গৰাকী, বাকীখিনি তেওঁলোকে পৰ্যায়ক্ৰমে দেখুৱাব। এইদৰে আচলতে ককা আইতাহঁতক যি এই যুৱকগৰাকীয়ে নিয়াৰ ব্যৱস্থা কৰিছে, জুবিন গাৰ্গৰ শেহতীয়া চিনেমাখন দেখুওৱাৰ ব্যৱস্থা কৰিছে। আইতাসকল আছে, ককা আইতাসকল আছে, তেওঁৰ পৰা জানিম। এতিয়া চিনেমা চাব যাব আজি? হয়, নমস্কাৰ। আজি চিনেমা চাবলৈ যাম। জুবিন গাৰ্গ এজন ভাল শিশু আছিলে। এটাই আমাৰ মাজত দুখ থাকিলে যেনে জুবিন গাৰ্গক আমি সাক্ষাৎ দেখা নাপালোঁ, চোৱাৰ মন আছিলে। সেয়েহে আমি চিনেমাখনতে জুবিন গাৰ্গক দেখি মন শান্তি কৰিবলৈ ওলাইছোঁ। এই ভাইটিহঁতে আমাক নিবলৈ আহিছে জুবিন গাৰ্গৰ চিনেমা দেখাম বুলি। আশ্ৰমৰ আইতা ককা সকলোৱে আমি জুবিন গাৰ্গক চিনেমাখনতে চাই আনন্দিত হ'ম বুলি আমি সকলোৱে আগবাঢ়ি চিনেমা চাবলৈ যাব ওলাইছোঁ। নমস্কাৰ। নমস্কাৰ। আমাৰ এই পৃথিৱীৰ এজন ভাল শিল্পী আছিল, আমাৰ সকলোৰে পুত্ৰ। গতিকে তেওঁ আমাৰ মাজৰ পৰা বুকুৰ পৰা তেওঁ ওলাই গুচি গ'ল, বৈকুণ্ঠগামী হ'ল। তেওঁৰ কাৰণে আমি বহুত দুখিত। অন্তৰত খুন্দা খুন্দি কৰি থকা তেওঁৰ হৃদয়টো চাবৰ কাৰণে আমি যত্ন কৰি আছিলোঁ। আমাক হৰিজিত বাবাই আমাক দেখাবৰ কাৰণে, আশ্ৰমৰ ককা আইতাহঁতক দেখাবৰ কাৰণে আগবাঢ়ি আহিছে। সেয়েহে আমি চাই পেলাই অলপ অনুভৱ কৰিব পাৰিম বুলি পেলাই আগবাঢ়ি ওলাইছোঁ।